শুভ ৰাতিপুৱা সকলোকে। অপৰাজিতা ফুলৰ চাহ কোনে কোনে খায় বাৰু? আমি মাজে সময়ে খাওঁ। আজি কেমেৰাত বন্দী কৰি অকণমান আপোনালোকক দেখুৱালোঁ। এয়া 3 গিলাচ অপৰাজিতা ফুলৰ চাহ। এনেধৰণে খাবলৈ লৈছোঁ। লগতে এটা ৰেচিপি বনাবলৈ লৈছোঁ। সৰিয়হৰ তেল গৰম হোৱাৰ লগে লগে দি দিলোঁ পিঁয়াজ। যিসকলে কোমোৰা খাই বেয়া পায় তেওঁলোকৰ বাবে লৈ আহিছোঁ। নহৰু অলপ দি দিলোঁ। লগে লগে কেইটামান মচুৰ দালি। মই যিটো ধৰণে বনাই আপোনালোকক দেখুৱাইছোঁ, কোমোৰা খাবলৈ বহুতেই টেষ্টি হয়। সেয়েহে যিসকলে কোমোৰা খাই বেয়া পায় তেওঁলোকে এনেধৰণে খাবচোন। এয়া লগে লগে কোমোৰা, ৰঙালাও অকণমানি কলি এটা আছিলে, লগতে কেইপিচমান আলু কাটি লৈ এনেধৰণে যোগ কৰি দিলোঁ। লগে লগে আৰু কেইটামান বস্তু যোগ কৰিব লাগিব, যেনে হালধি, নিমখ সোৱাদ অনুসৰি দি দিলোঁ। এয়া অকণমান সময় ভাজি দিলোঁ। লগতে কেইপিচমান যোগ কৰি দিলোঁ পটল, টুকুৰা টুকুৰকৈ। অকণমান সময় উতলাৰ পাছত এতিয়া দিলোঁ ৰৌ মাছৰ মাথা, ফিচা এনেকৈ কেইপিচমান আছিলে, যোগ কৰি দিলোঁ। এতিয়া 15 মিনিটৰ বাবে উতলিবলৈ দিম। তাৰপাছতে ভাতৰ লগত পৰিৱেশন কৰিম। যিসকলে কোমোৰা খাই বেয়া পায় এনেধৰণে খাই চাওক।